আমাৰ চৰাইদেউ জিলাৰ 10টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আমাৰ এই গড়চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইটো এটা কেন্দ্ৰ আৰু এই কেন্দ্ৰত এবাৰ 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 260গৰাকী ছাত্ৰ ছাত্ৰী ইয়াত কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈছে আৰু ইয়াৰে আমাৰ 124গৰাকী ছাত্ৰ আৰু 126গৰাকী ছাত্ৰীৰ সংখ্যা এবাৰ অলপ বেছি। যোৱাবাৰ যিহেতু 8খন আছিলে, এইবাৰ কেনেকৈ 6খন হ'ল? হয় এইবাৰ আমাৰ যিটো SF ডিভিজন 1 তেওঁলোকৰ পৰা এটা নিৰ্দেশনা আহিলে যে যিবিলাক স্কুল যি ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পৰীক্ষা কেন্দ্ৰতহে তেওঁলোকৰ মানে পৰীক্ষাৰ্থীসকল অৱতীৰ্ণ হ'ব পাৰিব। ইয়াৰ আগত আমাৰ ডিব্ৰুগড় জিলাৰ নেমুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু লংবৈজান উচ্চ মাধ্যমিক বিদ্যালয় এই দুখন বিদ্যালয় আমাৰ এই পৰীক্ষা কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈছিল, কিন্তু এইবাৰ SF ডিভিজন 1ৰ নতুন নিয়ম অনুসৰি তেওঁলোক যিহেতু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অন্তৰ্গত বিদ্যালয়, গতিকে তেওঁলোক এবাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰীক্ষা কেন্দ্ৰৰ যোগেদি তেওঁলোক অৱতীৰ্ণ হৈছে। গতিকে সেইকাৰণে আমাৰ এই বৰ্ষত 2খন স্কুল কমি গ'ল আৰু সেইকাৰণে এবাৰ আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যাও অলপ কমিলে। আনকালে 400ৰ ওপৰত আমাৰ পৰীক্ষাৰ্থী থাকে, এবাৰ কিন্তু এই 260লৈ কমি আহিলে। শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰী এবাৰ আমাৰ ইয়াৰ পৰা অৱতীৰ্ণ হোৱা নাই, তেনেকুৱা কোনো আমাৰ ৰেকৰ্ড নাই। পৰীক্ষাটো খুব সুকলমে অনুষ্ঠিত হৈ যাব। আমি যিখিনি সেবাৰ বা SF ডিভিজন 1ৰ যিখিনি নিৰ্দেশনা প্ৰত্যেকটো কথাই আমি আখৰে আখৰে পালন কৰি পৰীক্ষাটো অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ নিৰ্দেশনা অনুসৰি যি মানে ফিক্সিং জোন কৰি ছাত্ৰ ছাত্ৰীসকলক তালাচী কৰাৰ ব্যৱস্থা কৰা হৈছে, যাতে কোনো বৈদ্যুতিক সা সৰঞ্জাম মোবাইল ফোনকে আদি কৰি স্মাৰ্ট ৱাটছ তেনেকুৱা ধৰণৰ যিকোনো বৈদ্যুতিক সা সৰঞ্জাম যাতে পৰীক্ষাগৃহলৈ নিব নোৱাৰে, তেনেকুৱা ধৰণৰ আমি খুব ধুনীয়াকৈ ব্যৱস্থা কৰিছোঁ। আৰু আমি পৰ্যাপ্ত পৰিমাণৰ নিৰীক্ষকো আমি নিয়োগ কৰিছোঁ প্ৰত্যেকটো কোঠাতে, যাতে খুব ধুনীয়াকৈ পৰীক্ষাটো অনুষ্ঠিত হৈ যায়, একো যাতে বেমেজালি নহয় আৰু পৰীক্ষাটো সুকলমে হৈ যোৱাত আমাৰ সকলোৰে মংগল। গতিকে সেইকাৰণে আমি তাত চেষ্টা ক্ষতি কৰা নাই। একেবাৰে পৰীক্ষা পেপাৰ অনাৰ পৰা আদি কৰি ইয়াত যিখিনি যাৱতীয় নীতি নিয়ম মতে কৰিবলগীয়া যিখিনি আছে সকলোখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভাবিছোঁ গাঁৱৰ এটা চেণ্টাৰ হিচাপে আগতে মই যি শুনিছোঁ নিশ্চয় এই চেণ্টাৰটোৰ দুৰ্নাম আছিলে, কিন্তু তাৰ পৰিৱৰ্তে মই আজি এই চেণ্টাৰটোত ভৰি থৈ মই যিটো উপলব্ধি কৰিছোঁ, ইয়াত তেনেধৰণৰ কোনো এটা সুব্যৱস্থা নাই। যথেষ্ট সুব্যৱস্থাই মই দেখিছোঁ। ইয়াত প্ৰিন্সিপাল মহোদয়ে যথেষ্ট কষ্ট কৰি এই অঞ্চলটোৰ ভিতৰত এই চেণ্টাৰটো যথেষ্ট ভাল ধৰণে পৰিচালনা কৰি আছে। মই ভাবিছোঁ যে চৰকাৰৰ শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা অনুযায়ী যেনেধৰণে সুপৰিকল্পিতভাৱে পৰীক্ষা পতাৰ নিৰ্দেশ দিছে, আমাকো ইয়াৰ ছুপাৰভাইজিং দায়িত্বটো দিছে। এই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাম আৰু আশা ৰাখিছোঁ আপোনালোক সদুতিৰ সহায় সহযোগিতা, ছাত্ৰ ছাত্ৰী, শিক্ষক বন্ধু আৰু ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে আমি আমাৰ এই পৰীক্ষাটো নিয়াৰিকৈ যাতে পালন কৰি যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আমি সহায় সহযোগিতা কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।